পুনৰ কেইটামান নতুন চাকৰি আপডেট লৈ আহিছোঁ এই ভিডিঅ'টোত। ভিডিঅ'টো শেষলৈকে চাব, য'ত গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে ভেকেঞ্চি খালী হৈছে। আৰু এইটো যদি চাওঁ তেন্তে কি ওলাইছে সকলোবিলাক আপোনালোকক ভিডিঅ'টোত জনাই দিম। প্ৰথম যদি চাওঁ তেন্তে ৰিলায়েন্স ৰিটেইলত ওলাইছে। একচুৱেলি প্ৰাইভেট ছেক্টৰৰ জব হয়, যিটোৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যিটো ৰিলায়েন্স ৰিটেইলটো কি হয় আপোনালোকে সকলোৱে গম পায় যে একচুৱেলি এটা ৰিটেইলাৰ ইন ইণ্ডিয়াত হয়। আৰু ৰিলায়েন্স ৰিটেইলতে নতুনকৈ ভেকেঞ্চি খালী হৈছে প্ৰায় 7052টা। আৰু ইয়াৰ কাৰণে আপুনি 10 পাছ, 12 পাছ আৰু গ্ৰেজুৱেট হ'লেই আবেদন কৰিব পাৰিব। গ্ৰেড 3 লগতে গ্ৰেড 4ৰ কাৰণে ভেকেঞ্চি আছে। আৰু ইয়াত কোনো ধৰণৰ এক্সাম নহয়, ইয়াত জাষ্ট আপোনাৰ এটা ইণ্টাৰভিউ হ'ব আৰু তাৰপিছত আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আছে। ইয়াৰ কাৰণে ইতিমধ্যে অনলাইন আবেদন 22 মে'ৰ পৰা চলি আছে। আৰু ইয়াত যদি আমি চাওঁ তেন্তে পোষ্ট আছে 7000তকৈ অধিক। আৰু যিখিনি পোষ্ট আছে সেইখিনি যদি চাওঁ তেন্তে CHA, কেচিয়াৰ, গ্ৰেটাৰ, কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েট, ষ্ট'ৰ মেনেজাৰ, ট্ৰেইনিং মেনেজাৰ, এছিষ্টেণ্ট মেনেজাৰ আৰু আদাৰ্ছৰ কাৰণে ভেকেঞ্চি আছে। সকলোবিলাক আপোনালোকক আছে। একচুৱেলি গ্ৰেড 3 লেভেলৰ পষ্ট আৰু গ্ৰেড 4 লেভেলৰ পষ্টো আছে। এতিয়া যদি আমি চাওঁ ইয়াত বয়সৰ সীমা আপুনি 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত আবেদন কৰিব পাৰিব। আৰু তাৰোপৰি আপুনি এজ ৰিলেক্সেশ্যনো পাব। এডুকেশ্যন কোৱালিফিকেশ্যনটোৰ কথা অলৰেডি জনাইছোঁ যে মিনিমাম আপুনি 10 পাছ, 12 পাছ বা গ্ৰেজুৱেট হ'লে আপুনি ইয়াৰ কাৰণে এলিজিবল হ'ব। এতিয়া আহিলে যিটো পে'টো আপোনাৰ ৱৰ্কিং প্লেচটোৰ ওপৰত ডিপেণ্ড কৰিব। তাত কিন্তু লেভেলত পে' দিয়ে, কিন্তু এক্সপেক্টেড আপুনি 30 to 45,000ৰ ভিতৰতে লাভ কৰিব। আৰু ইয়াৰ কাৰণে আপোনাৰ যিটো চিলেকশ্যন প্ৰচেছটো ইণ্টাৰভিউ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। এতিয়া মেইন কথা হ'ল ইয়াৰ কাৰণে আপোনাৰ পষ্টিং প্ৰত্যেকখন জিলাতেই আছে। প্ৰত্যেকখন জিলাতে আপোনাৰ হেল্প টাইমত, ইণ্টাৰভিউ টাইমত তেওঁলোকে চইচ কৰি দিব যে আপুনি কোনখন ডিষ্ট্ৰিক্টত বা কোনখন ষ্টেটত আপুনি কৰিব পাৰিব। আৰু পৰাপক্ষত আপোনালোকৰ নিজৰ লোকেলিটি বা নিজৰ হোম ডিষ্ট্ৰিক্টতে ইয়াৰ কাৰণে আপোনালোকে পাব পাৰে। আৰু ইয়াত এপ্লিকেশ্যন ফিজ যদি চাওঁ তেন্তে কোনো ধৰণৰ আবেদন মাচুল নাই। আৰু ইয়াৰ কাৰণে আপোনালোকে কেনেকৈ আবেদন কৰিব মই সেইটোও দেখাই দিছোঁ। ইয়াৰ কাৰণে আপোনালোকে ডেছক্ৰিপশ্যনত এটা মই লিংক দি দিম, তাত যাব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব। আৰু ইয়াত যিটো লিংক আছে, লিংকত গৈ পেলাই আপুনি মেল ফিমেল সকলোৱে আবেদন কৰিব পাৰিব। ইয়াত যদি মই দেখাই দিওঁ, ইয়াত যিটো আপোনালোকক দি থোৱা আছে যে এইটো লিংকটো দি থোৱা আছে এপ্লাই অনলাইনত ক্লিক কৰিব। ক্লিক কৰা মাত্ৰকে আপোনাৰ ৰিলায়েন্স ৰিটেইলৰ অফিচিয়েল ৱেবছাইটত আপুনি আহি যাব। তাত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। এইটোৱে আছিলে ভিডিঅ'টো। ইয়াত মই ধৰি লওক ক্লিক কৰা মাত্ৰক আপোনালোকৰ এনেকৈ ওলাই যাব। ইয়াত চাৰ্চ কৰিব পাৰে লাৰ্ণ মোৰ এবাউট ফেক জব অফাৰ। যদি কিবা ফেক জব আহে আপোনালোকে ইয়াতে চাব পাৰে যে ফেক হয় নে ৰিয়েল হয়। কিন্তু ইয়াত আপোনালোকে কি অপৰচুনিটি আছে, ইয়াত চাইন আপ ওলাব। ইয়াত আপোনালোকে প্ৰথম ৰেজিষ্টাৰ কৰি ল'ব। ৰেজিষ্টাৰ যিটো অপশ্যন আছে, ৰেজিষ্টাৰ কৰি পিনি আপুনি আপোনাৰ এপ্লাই কৰিব পাৰিব। এইটোৱে আছিলে ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব। নটিফিকেশ্যনটো পাবলৈ ইয়াতে আপুনি ক্লিক কৰি চাব পাৰিব। ধন্যবাদ।